Which of the following location is not associated with the petroleum sector? পেট্ৰলিয়ামৰ সৈতে জড়িত নথকা ঠাইটোৰ নাম কি? সো কারেক্ট আনসারটো হ'ব অপশন ডি মার্গেরিটা পেট্রোলিয়ামৰ সৈতে জড়িত নহয়। Question number 35. Which country was first to implement goods and services tax অর্থাৎ GST? GST তলৰ কোনখন দেশত কোন প্ৰথমবাৰৰ বাবে ইমপ্লিমেন্ট কৰা হৈছিল? কারেক্ট আনসারটো হ'ব অপশন বি ফ্ৰান্স। ফ্ৰান্সত কোন প্ৰথমবাৰৰ বাবে GST ইমপ্লিমেন্ট কৰা হৈছিল? Question number 36. As of January 2022, the state which has the maximum number of seats is in the Rajya Sabha. Rajya Sabha জানুৱাৰী 2022 তাৰিখলৈকে কোনখন ৰাজ্যৰ সদস্য সংখ্যা আটাইতকৈ বেছি আছিল? সো কারেক্ট আনসারটো হ'ব অপশন ডি উত্তৰ প্ৰদেশ। বৰ্তমানলৈকেও ৰাজ্যসভাত আটাইতকৈ বেছি সদস্য আছে। উত্তৰ প্ৰদেশত এতিয়া বৰ্তমান 31 গৰাকী ৰাজ্যসভাৰ সদস্য আছে, যেটো গোটেই ভাৰতবৰ্ষৰ ভিতৰত